নমস্কাৰ উৰুকা উপলক্ষে গুৱাহাটীৰ আটাইতকৈ বৃহৎ বজাৰখনত মই উপস্থিত হৈছোঁ উজান বজাৰত এতিয়া মাছৰ উজান উঠিছে আপোনালোকক সামগ্ৰিক পৰিৱেশ তপন আছে মোৰ সহযোগী দেখুৱাব আপোনালোকক যিটো পৰিৱেশে বিৰাজ কৰিছে এই গুৱাহাটী এই উজান বজাৰ স্থিত উজান ঘাটত যি মাছৰ বজাৰখনত ভৰি দিবলৈ ঠাই নোহোৱা হৈছে এই মুহূৰ্তত কাৰণ আজি উৰুকা আৰু উৰুকাৰ সন্ধিয়া লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে যিসকল ইয়াত লোক উপস্থিত হৈছে ভৰি দিবলৈ স্থান ইয়াত একেবাৰে নাই আৰু যথেষ্ট ইয়াৰ হোলচেল প্ৰাইচত বিক্ৰী হৈ আছে এয়া পুৰণি বজাৰখন আৰু ইয়াৰ লগতে আন এখন নতুন বজাৰ আছে তাতো মাছ বিক্ৰী হৈ আছে আৰু যথেষ্ট লোকৰ সমাগম ঘটিছে ইয়াত ভৰি দিবলৈ ঠাই নাই আপোনালোকক মৈছ ইয়াত এয়া কিমান কিলো কিমান কিলো 400 কিলো 400 ক'ৰ পৰা আহিছে এইটো কমলাবাৰীৰ পৰা বৰপেটাৰ পৰা আৰু ক'ৰ পৰা আহিছে মাছ আহিছে বৰপেটাৰ পৰা বেংগলৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে এয়া দেখিছে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মাছ আহিছে আৰু ব্যৱসায়ীসকলে মাছ লৈ আহিছে ইয়াত দেখিবলৈ পোৱা গৈছে সামগ্ৰিক পৰিৱেশ তপন আছে আপোনালোকক দেখুৱাই আছে যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত লোকে লোকাৰণ্য ভৰি দিবলৈ ঠাই নাই আৰু যথেষ্ট ইয়াত ক্ৰেতা প্ৰায় সময়ে সময়ে মিনিটে মিনিটে প্ৰতিটো মুহূৰ্তত বৃদ্ধি হৈ গৈ আছে আৰু যথেষ্ট সংখ্যক ইয়াত লোক আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ বাহিৰৰ পৰাও ইয়াত লোক আহিছে পুৱাৰ ভাগতে দুখ মুকালিতে সকলো আহি ইয়াত উপস্থিত হৈছে কাৰণ মাছ ক্ৰয় কৰি ঘৰৰ পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোকে সকলো ইয়াত উপস্থিত হৈছেহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশ আপোনালোকে দৃশ্য দেখি আছে যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আপোনাৰ সেই ঠাই যথেষ্ট ভিৰ আপুনি যেনিয়ে চাই তেনিয়ে মাছ দেখিব আৰু মানুহ দেখিব আৰু বহু লোকে ইয়াত মানুহ চাবলৈ আহে আৰু মাছ চাবলৈ আহে আপুনি যদি গুৱাহাটীত আছে এই মুহূৰ্তত আপুনি এই মুহূৰ্তত আহি উজান বজাৰ ঘাটলৈ আহক আৰু আপুনি ইয়াৰ সামগ্ৰিক পৰিৱেশ আপুনি দেখিব যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত নমস্কাৰ উৰুকা উপলক্ষে গুৱাহাটীৰ আটাইতকৈ বৃহৎ বজাৰখনত মই উপস্থিত হৈছোঁ উজান বজাৰত এতিয়া মাছৰ উজান উঠিছে আপোনালোকক সামগ্ৰিক পৰিৱেশ তপন আছে মোৰ সহযোগী দেখুৱাব আপোনালোকক যিটো পৰিৱেশে বিৰাজ কৰিছে এই গুৱাহাটী এই উজান বজাৰ স্থিত উজান ঘাটত যি মাছৰ বজাৰখনত ভৰি দিবলৈ ঠাই নোহোৱা হৈছে এই মুহূৰ্তত কাৰণ আজি উৰুকা আৰু উৰুকাৰ সন্ধিয়া লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে যিসকল ইয়াত লোক উপস্থিত হৈছে ভৰি দিবলৈ স্থান ইয়াত একেবাৰে নাই আৰু যথেষ্ট ইয়াৰ হোলচেল প্ৰাইচত বিক্ৰী হৈ আছে এয়া পুৰণি বজাৰখন আৰু ইয়াৰ লগতে আন এখন নতুন বজাৰ আছে তাতো মাছ বিক্ৰী হৈ আছে আৰু যথেষ্ট লোকৰ সমাগম ঘটিছে ইয়াত ভৰি দিবলৈ ঠাই নাই আপোনালোকক মৈছ ইয়াত এয়া কিমান কিলো 400 কিলো 400 ক'ৰ পৰা আহিছে এইটো কমলাবাৰীৰ পৰা বৰপেটাৰ পৰা আৰু ক'ৰ পৰা আহিছে মাছ আহিছে বৰপেটাৰ পৰা বেংগলৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে এয়া দেখিছে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মাছ আহিছে আৰু ব্যৱসায়ীসকলে মাছ লৈ আহিছে ইয়াত দেখিবলৈ পোৱা গৈছে সামগ্ৰিক পৰিৱেশ তপন আছে আপোনালোকক দেখুৱাই আছে যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত লোকে লোকাৰণ্য ভৰি দিবলৈ ঠাই নাই আৰু যথেষ্ট ইয়াত ক্ৰেতা প্ৰায় সময়ে সময়ে মিনিটে মিনিটে প্ৰতিটো মুহূৰ্তত বৃদ্ধি হৈ গৈ আছে আৰু যথেষ্ট সংখ্যক ইয়াত লোক আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ বাহিৰৰ পৰাও ইয়াত লোক আহিছে পুৱাৰ ভাগতে দুখ মুকালিতে সকলো আহি ইয়াত উপস্থিত হৈছে কাৰণ মাছ ক্ৰয় কৰি ঘৰৰ পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোকে সকলো ইয়াত উপস্থিত হৈছেহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশ আপোনালোকে দৃশ্য দেখি আছে যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আপোনাৰ সেই ঠাই যথেষ্ট ভিৰ আপুনি যেনিয়ে চাই তেনিয়ে মাছ দেখিব আৰু মানুহ দেখিব আৰু বহু লোকে ইয়াত মানুহ চাবলৈ আহে আৰু মাছ চাবলৈ আহে আপুনি যদি গুৱাহাটীত আছে এই মুহূৰ্তত আপুনি এই মুহূৰ্তত আহি উজান বজাৰ ঘাটলৈ আহক আৰু আপুনি ইয়াৰ সামগ্ৰিক পৰিৱেশ আপুনি দেখিব যিটো পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত